নগৰবেৰাৰ জামলাই ৰূপহাৰত এগৰাকী বোৱাৰীৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে। জামিলা খাতুন নামৰ বোৱাৰীগৰাকীৰ স্বামী নুৰ আলমে শাৰীৰ অত্যাচাৰ চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। দীৰ্ঘদিন ধৰি এটা সন্তানৰ মাতৃ জামিলা খাতুনক স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ পৰিয়ালে। মুমূৰ্ষ অৱস্থাত গোৱালপাৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে যোৱাকালি মৃত্যু হয় জামিলা খাতুনৰ। পত্নী হত্যাকাৰী নুৰ আলমক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালবৰ্গই। গোটেই ঘটনাটো মূলতে আছিল মই মোৰ আপী মিছ জামিলা খাতুনক বিদ্যানগৰৰ নুৰ আলমৰ লগত বিয়া দিছিলোঁ আৰু বিয়া দিয়াৰ কিছুদিনৰ পিছৰে পৰাই তেওঁক যৌতুকৰ দাবী কৰি বিভিন্নভাৱে টৰ্চাৰ কৰিছিল আৰু সেই টৰ্চাৰত কেতিয়াবা আমি হয়তো যদি কেতিয়াবা কিবা টকা দিব পাৰিছোঁ গৈ পেলাই মানুহক মাতি লৈ টকা দিছোঁ। দিয়াৰ পিছত টৰ্চাৰ বন্ধ হৈছে, কেইদিন পিছত আকৌ টৰ্চাৰ চুৰু কৰিছে। গতিকে এনেকুৱা কৰি থাকিছে। আৰু এটা কথা হ'ল যে তেওঁ আৰু এটা বিয়া কৰাইছিল আগত, সেই স্ত্ৰীজনৰ লগতো কিবা এটা সম্পৰ্ক চলি আছিল, সেইটো এটা কণ্ডিশ্যন আছিল। গতিকে এনেকুৱা মাজে সময়ে টৰ্চাৰ সেই কৰি থাকিছিল। অৱশেষত যোৱা ৰবিবাৰৰ দিনা যিটো ঘটনা ঘটিল যে সোমবাৰ দিনা আমি 3টামান বজাত আমি গম পালোঁ যে মোৰ ভাগিনীয়ে বিষ খাইছে। কিন্তু সিহঁতে কমতে ৰবিবাৰ দিনা বিষ খাইছিল, কিন্তু আমাক জনালে সোমবাৰ দিনা 10 তাৰিখৰ 2:30-3টা বজাত জনালে যে নগৰপাৰা মেডিকেলত আনিছিলোঁ, তাত নাৰাখিলে গোৱালপাৰাত ৰেফাৰ কৰিলে। পিছত আমি গোৱালপাৰাত গ'লোঁ, গৈ পেলাই মোৰ ভাগিনীৰ লগত মোৰ আৰু দেখা নহ'ল। চিৰদিনৰ কাৰণে বিদায় ল'লে, কিন্তু আমি তেওঁৰ লগত মাত মাতিব নোৱাৰিলোঁ। গতিকে এইটো এটা পৰিকল্পিত মৃত্যু। কাৰণ যদিও সিহঁতে কৈ আছে যে সি বিষ খাইছিল, কাৰণ আমাৰ ভাগিনীজনীক শাৰীৰিক ও মানসিক টৰ্চাৰ কৰি মৃত্যুৰ আগমুহূৰ্তত বিষ খুৱাই দি তেখেতক মৃত্যুবৰণ কৰিছিল। গতিকে এইটো এটা পৰিকল্পিত মৃত্যু। এতিয়া সিহঁতে ক'ব পাৰে যে বিষ খাই মৰিছে, কিন্তু বিষ সি নিজে খোৱা নাই, সিহঁতে খুৱাই মাৰিছে। ইয়াৰ লগত জড়িত তেওঁৰ স্বামী নিজেই আছে, নাম হ'ল নুৰ আলম, আৰু তেখেতৰ এটা সৰু ভাইটি আছে, ভাইটিৰ নাম হ'ল আব্দুল কৰিম। ই এজন ডেঞ্জাৰ হয়। ই মাজে সময়ে এটা পুলিচত চাকৰি কৰে। সি মাজে সময়ে তাৰ মানে চিজন দি থাকে, ভয় খুৱাই থাকে যে মানুহ মাৰিলে কি হ'ব। মই নিজেই পুলিচ বাহিনীৰ এজন বিষয়া, গতিকে মাৰিলে আৰু কি হ'ব, মই আছোঁ নহয়, সেনেকুৱাকৈ থ্ৰীটেন মাজে সময়ে দি থাকে। ইতিমধ্যে সেই মানুহটো ঘৰত থকা অৱস্থাত এই ঘটনাটো ঘটিল। গতিকে আমাৰ এইটো পূৰা হয় যে সন্দেহ হয় যে সিহঁতৰ লগত জড়িত থাকি এই ঘটনাটো ঘটাইছে। তেওঁলোকে হত্যা কৰিছে। আৰু অতি দুৰ্ভাগ্যজনক কথা এটা হ'ল কি, আমি এতিয়ালৈকে FIR থানাত কৰা নাছিলোঁ। যোৱা ৰাতি পোষ্টমৰ্টম শেষ হোৱাৰ পিছত আমি যেতিয়া ঘৰত লৈ আহিলোঁ, সিহঁতে আমাক ফাঁকি দি নগৰপাৰাৰ পৰা কৈ গ'ল যে আমি গা পা ধুই সৰু ল'ৰাটোক আমি লৈ মাকক দেখাম। এই কৈ মোৰ পৰা গুচি গ'ল। সেই হত কৰাৰ সময়ত সেইটো গাঁৱৰ পৰা, সেইটো পৰিয়ালৰ পৰা এজন মানুহ নাহিল, আৰু সেই ল'ৰাটোকো মৃত্যুৰ আগমুহূৰ্তত সেই মাকজনীক নেদেখালে, চাব দিয়া নাই। ইয়াৰ পৰা আমাৰ পৰা হৈছে, ডাউট হৈছে যে সিহঁতে পৰিকল্পিতভাৱে মৃত্যু কৰাৰ কাৰণে সেই ল'ৰাটোক চাবলৈ দিয়া নাই, এবং তেখেতেও সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু প্ৰশাসন বিষয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা দোষীত আইনমতে চূড়ান্ত শাস্তি পায়, আৰু যাতে ভৱিষ্যতে এনেকুৱা শাস্তি দিয়ে যাতে ভৱিষ্যতে এনেকুৱা কাম আৰু কোনো নকৰে। মানুহে এই শাস্তিটো দেখি যাতে মানুহে ভৱিষ্যতৰ কাৰণে সাৱধান হয়, এইখিনি আহ্বান জনাইছোঁ। নগৰবেৰাৰ পৰা সাজ্জাদ কবিৰ ৰিপৰ্ট, মাই নিউজ।